এভৰিৱান, আজি বলক চাই লওঁ 1 পৰা 10 যাৰ যাৰ ডেট অফ বাৰ্থ হয় তেওঁলোকৰ এনাৰ্জিজ কেনেকুৱা থাকিব। 1 উইকৰ আমি প্ৰিডিকশ্যন ল'ম, 1 উইকৰ এনাৰ্জিজখিনি চেক কৰিম। আপোনালোকৰ কেৰিয়াৰত কেনেকুৱা যাব, আপোনালোকৰ প্ৰেজেণ্ট লাইফ ষ্টেটাছ কেনেকুৱা থাকিব অকণমান চাই লওঁ বলক। 1 পৰা 10লৈকে যাৰ যাৰ ডেট অফ বাৰ্থ আছে তেওঁলোকৰ। আৰু মোৰ এনাৰ্জিৰ লগত কানেক্ট হ'বলৈ কাৰণে ক্লেইম লিখিব আৰু ডাবল টেপ কৰিব নাপাহৰিব। বলক। যোনখিনি ডেট অফ বাৰ্থ 1 পৰা 10লৈকে হয় মই তেওঁলোকৰ দেখা পাই আছো। হয়তো আপোনালোকে কোনোবা এটা নতুন আপোনালোকৰ জাৰ্ণি ষ্টাৰ্ট হ'বলৈ গৈ আছে। নিউ জব হ'ব পাৰে, বিজনেছ হ'ব পাৰে, যিকোনো নতুন এটা কানেকশ্যন মই দেখা পাই আছো, নতুন এটা ষ্টাৰ্ট দেখা পাই আছো। বহুত সোনকালে হয়তো কিবা অপৰচুনিটিও আপোনালোকে পাবলৈ পাৰে। আৰু দেখা পাই আছো যে যোনখিনি পাব সেইখিনি হয়তো আপোনালোকৰ এনেকুৱা হয় যে মিলি মেলি কাম কৰিব বা মিলি মেলি আপোনালোকে আগবাঢ়িব। বা যোনখিনি যদি কোনোবাই ৰিলেশ্যনশ্বিপৰ কাৰণে ৰখি আছে তেওঁলোকৰ দেখা পাই আছো যে কানেক্টটো হ'ব আৰু ঘৰত বহুত সোনকালে আপোনালোকৰ কথাও চলিব। আৰু এইটো দেখা পাইছো বহুতে হয়তো চাগে অকণমান আপছেট আছে বা কিছুমান পৰিস্থিতি লৈ পেলাই বা কিছুমান এনেকুৱা হয় যে যোনটো আপোনালোকে এনভাইৰনমেণ্টত আছে তাৰ হয়তো ব্যক্তিসকল যোনখিনি আছে অকণমান ডিষ্টাৰ্বিং। আপোনালোকৰ হয়তো যোনখিনি আপোনালোকে পিচ বিচাৰিছে বা যোনখিনি মানুহ আপোনালোকৰ আছে আশে পাশে সেইখিনি অকণমান হয়তো ডিষ্টাৰ্ব আছে। চ' আপোনালোকৰ মই আপছেট পাইছো। আৰু হয়তো আৰু এনেকুৱা হয় যে যোনখিনি আপকামিংছত যিমানেই লাগিলে ষ্ট্ৰাগল হওক, যিমানেই লাগিলে প্ৰব্লেমছ হওক, আপোনাৰ বহুত জলদি আপুনি হেণ্ডেল কৰিবলৈ পাৰি যাব। বিকজ আপোনাৰ সেইখিনি এম2 হয়, আপোনাৰ সেইখিনি ছাপৰ্ট আপোনাক ইউনিভাৰ্ছে দিছে যে আপুনি যেনেকুৱা ধৰণৰ প্ৰব্লেমছে হওক আপুনি এইখিনি পাৰিব হেণ্ডেল কৰিবলৈ। চ' আপকামিং 1 উইকৰ যোনখিনি 1 to 10ৰ ডেটৰ 1 to 10 ডেট অফ বাৰ্থ তেওঁলোকৰ মই ভালে দেখা পাই আছো। নিউ বিগিনিং এটা ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু যেনেকুৱা ধৰণৰ প্ৰব্লেমছে হওক আপোনালোকে হেণ্ডেল কৰিব পাৰিব। তো সেইকাৰণে একদম পজিটিভ থাকক আৰু এইটো এনাৰ্জি আপোনালোকে যাতে নিজৰ লাইফত আনিব পাৰে সেইকাৰণে ক্লেইম লিখিব। থেংক ইউ।